নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ' আৰু এটা বহুত বেছি গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আজি আমি কথাটো পাতিব ওলাইছোঁ। বিশেষ টপিকটো আগতে কোৱা হৈছে যদি কিছুমান ছাবস্ক্ৰাইবাৰে সেই ভিডিঅ'টো চোৱা নাই বা তেওঁলোকে পোৱা নাই, তো আজি মই সেই টপিকটো আপোনালোকৰ মাজত দাঙি ধৰিছোঁ আৰু আপোনালোকে কেনেকুৱা পায় ভিডিঅ'ৰ মাধ্যমত কমেণ্টৰ মাধ্যমত মোক পিছত জনাব। তো আজি আমি টপিকটো লৈছোঁ PPR। আজি 3-4 দিনমানৰ আগতে এজন ভাইটিয়ে ফোন কৰিছিলে, তেখেতে মোক এটা কথা কৈছিলে কি ললিত দা, ভেড়া ছাগলী PPR হয় নেকি বা ভেড়া ছাগলী মানে এনেকুৱা বেমাৰ আহে নেকি? তো চাওক, ভেড়া ছাগলী আচলতে PPRটো থাকেই, চবতকৈ বেছিটো গট পক্সটো ভেড়া ছাগলীৰ বেমাৰ হয়, ভেড়া ছাগলীটো খুব বেছি হয়, আৰু লগতে PPRটো থাকে, PPRটো দিব লাগে। এতিয়া আমি আজি PPRটোৰ বিষয়ে ক'ম আৰু তাৰ ঔষধৰ বিষয়ে ক'ম, PPRৰ লক্ষণ ক'ম, কেনেকৈ PPR হ'লে কোনটো আপোনাৰ লক্ষণ দেখা দিব আৰু কেনেকৈ আপুনি তাক ঠিক কৰিব লাগিব, আৰু PPR হোৱাৰ পিছত ছাগলীটোক কোৱাৰেণ্টাইন কেনেকৈ কৰিব লাগে, কেনেকুৱা খাদ্য খাই ভাল পাব, কেনেকৈ তাৰ মুখৰ ভিতৰত হোৱা বা পেটৰ ভিতৰত হোৱা যিবিলাকখন মানে মাংসবিলাক ফুলি যাব বা সেইবিলাকখন কেনেকৈ ঠিক কৰে, সেইটো গোটেইটো কথা এই ভিডিঅ'টোৰ মাধ্যমত কৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, ভালকৈ শুনিব বুলি কাগজ কলম লৈ আপোনালোকে বহক। মই কৈছোঁ এইটো 100% আপোনালোকৰ PPR বেমাৰ যদি হয় তেতিয়া 100% ভাল হ'ব, আৰু যদি ভেকচিন দি দিছে তেতিয়া একো কথা নাই, সেইটো বিষয়েও গোটেইটো কথা আলোচনা কৰিম। তো চবতকৈ প্ৰথমে আমি এতিয়া কওঁ কি PPR বেমাৰ। PPR বেমাৰটো কি হয়? PPR বেমাৰটো এনেকুৱা এটা বেমাৰ, ধৰক আপোনাৰ ছাগলীটো যেতিয়া PPR বেমাৰটো হয়, PPR বেমাৰটো হোৱাৰ পিছত তাৰ মানে আপোনাৰ 70% ছাগলীটো চিকিৎসা যদি ভালকৈ নাপায়, 70 কি আপোনাৰ 90% ছাগলীটো মৰা চান্স থাকে, আৰু যদিহে আপোনাৰ ট্ৰিটমেণ্ট পায় তেতিয়াহ'লে 50% ছাগলীটো বাচাৰ চান্স থাকে। ট্ৰিটমেণ্ট যদি পাই যায়, সম্পূৰ্ণ ট্ৰিটমেণ্ট যদি পাই যায়, তেতিয়া 50% ছাগলীটো বাচাৰ চান্স থাকে, যদি আপোনাৰ সম্পূৰ্ণ একদম যিটো ট্ৰিটমেণ্ট কৰিব লাগে সেইটো যদি আপুনি ট্ৰিটমেণ্ট কৰে। আচ্ছা, এতিয়া PPR বেমাৰ আপোনাৰ লক্ষণটো কি চাওক। চবতকৈ প্ৰথমে আপোনাৰ PPR বেমাৰ যেতিয়া আপোনাৰ ছাগলীটো হ'ব, PPR বেমাৰ হোৱাৰ লগে লগে ছাগলীটো টেম্পাৰেচাৰটো খুব বেছি হাই হ'ব, হাই টেম্পাৰেচাৰ মানে খুব বেছি টেম্পাৰেচাৰটো হাই হ'ব, কমচে কম 5-6লৈকে গুচি যাব, 105-106লৈকে টেম্পাৰেচাৰ হাই হৈ গুচি যাব। তাৰপিছত তেতিয়ালৈকে আপুনি গম নাপায় যে এইটো PPR হৈছে বুলি। আপুনি জ্বৰৰ ঔষধ দিলে, মেনলাক্স প্লাছ দিলে বা কিবা এনেকুৱা ঔষধ দিলে, লগতে কিবা এটা এণ্টিবায়'টিক দিলে, ধৰক আপোনাৰ কিবা সাধাৰণমূলীয়া এণ্টিবায়'টিক, ধৰক আপুনি অক্সিটেট্ৰাচাইক্লিন দি দিলে, তাৰপিছত আপুনি দেখিলে এদিন বা দুদিন জ্বৰটো ভাল হ'ল, ঘাঁহ চাহ খাইছে, আকৌ ছেম জ্বৰ উঠিলে, সেইবাৰ কিন্তু জ্বৰ উঠাৰ লগে লগে ছাগলীটো কি হ'ল কি PPR লক্ষণটো কৈ আছোঁ আপোনালোকক। PPR হোৱাৰ পিছত আপোনাৰ ছাগলীটোৰ লক্ষণ কেনেকুৱা হয়, আকৌ আপুনি দেখিছে যেন জ্বৰ এবাৰ উঠিছে, এবাৰ জ্বৰটো ভাল হোৱা নাই, বেজি দিছে তেতিয়াও ভাল হোৱা নাই, 2 ঘণ্টামান জ্বৰটো কমি গৈছে, আকৌ উঠি আহিছে। তাৰপিছত লগতে কি হ'ব, হাগনিটো হ'ব, নেয়াৰ নেপায় হাগনি হ'ব। আপুনি যেতিয়া ঔষধ খোৱালেও আপোনাৰ হাগনি বন্ধ নহ'ব। আপুনি গম পাই গৈছে ছাগলীটো PPR হ'বলৈ বা PPR লক্ষণ ওলাব লৈছে, ঠিক আছে। তাৰপিছত এইকেইটা মই লক্ষণ কৈ আছোঁ, আপোনাৰ PPR লক্ষণ কথা কৈ আছোঁ। তাৰপিছত আপোনাৰ ছাগলীটো চকু দি ফেচকুৰি ওলাব, চকু দি ফেচকুৰি ওলোৱাৰ লগে লগে ছাগলীটো মুখেদি এটা ফেন জাতীয় বস্তু ওলাব, অলপমান ফেন ওলাব, বিজল টাইপ ফেন এটা ওলাব। তাৰপিছত ছাগলীটো ওচৰলৈ গ'লে আপুনি এটা গোন্ধ এটা পাব, মানে এটা বেয়া গোন্ধ এটা ওলাব, তাৰ উশাহটোত এটা মানে বেয়া গোন্ধ ওলাব, কিবা অটকাৰ টাইপ গোন্ধ এটা ওলাব, যিটো মানে আপুনি ক'বও নোৱাৰিব কি গোন্ধ হয়, মানে কিবা মাংস টাইপৰ, মানে গেলা মাংস টাইপ, মানে ঘাঁহ টাইপ সেনেকুৱা গোন্ধ এটা ওলাব। তাৰপিছত আপোনাৰ কি হ'ব, ছাগলীটো মুখৰ ওঠৰ ভিতৰত এইবিলাকত আপোনাৰ চব মুখৰ ভিতৰত ছাল যাব, মুখৰ ভিতৰত প্ৰথম ছাল যাব, বাহিৰত পিছলৈ আহিব, প্ৰথম মুখৰ ভিতৰত যাব, জিভাত ঘাঁ লগা টাইপ হ'ব, ঘাঁ হ'ব, দাঁতৰ চেপে এইবিলাকত চব ছাল ছিঙিব, এনেকুৱা ৰাউণ্ডকৈ ছাল ছিঙি যাব, জিভাখন পূৰা বগা হৈ আহিব, ঠিক আছে। তাৰপিছত দেখিব যে সেই বেমাৰটো লাহেকৈ বাহিৰলৈ ওলাই আহিছে, আৰু ওঠবিলাকত ফুলি গৈছে, ওঠৰ কিনাৰবিলাক ফুলি গৈছে, একদম ফেন হৈ থাকে, সেইটো হৈছে আপোনাৰ PPR লক্ষণ। তাৰপিছত আপোনালোকৰ ইণ্টাৰচেপ্ট তেজুটো যিহেতু ল'ব দিছোঁ, চৰি ভিডিঅ'টো অলপমান পুচ হৈ গৈছিলে, ইণ্টাৰচেপ্ট তেজুটো যিহেতু আপোনাক ল'ব দিছোঁ, ইণ্টাৰচেপ্ট তেজুটো আপোনাক কৈছোঁ তেজুবেক্টম আৰু ছালবেক্টম, ঠিক আছে। চেফটাৰজন থাকে, চেফটাৰজন আৰু তেজুবেক্টম, আৰু মন'চেপ যিটো মই আপোনালোক ল'ব কৈছোঁ, তাৰ চাল হৈছে তাতো আপোনাৰ কি কয়, ইণ্টাৰচেপ্ট তেজুৰ নিচিনা ছেম হয়, কিন্তু যেনেকৈ ইয়াত তেজুবেক্টম আছে তাত ছালবেক্টম আছে, ঠিক আছে। ইণ্টাৰচেপ্ট তেজুটোত আপোনাৰ চেফটাৰজন আৰু তেজুবেক্টম আৰু মন'চেপ এছবিট চেফটাৰজন আৰু ছালবেক্টম, সেই দুটা আছে। তো ইয়াৰ মানে কি হয়, ইয়াৰ কাম হৈছে গ্ৰাম নিগেটিভ গ্ৰাম পজিটিভ, যিটো মানে
আপোনাৰ ধৰক মানে যিটো ভাইৰেল ডিজিজ যিটো ডিজিজ হয় সেইটো মানে ৰোধ প্ৰতিৰোধ মানে সেইটো মাৰা ক্ষমতাটো ইয়াৰ বেছি হয় গ্ৰাম নেগেটিভ গ্ৰাম পজিটিভ দুইটাকে মাৰে দুইটা মানে দুইটা কি কয় দুইটা ভাইৰাছকে ধৰক মাৰিব পাৰে গ্ৰাম নেগেটিভ গ্ৰাম পজিটিভ দুইটা ভাইৰাছকে মাৰিব পাৰে সেইকাৰণে মই কৈছোঁ আপোনালোকে ইণ্টাৰচেপ্ট তেজু বা মন'চেফ SB সেই দুটাৰ ভিতৰত ল'ব এতিয়া বডি ৱেইট হিচাপে আপোনালোকে ল'ব যদি ছাগলীটো আপোনাৰ 4 মাহ বা 5 মাহ হৈছে তেতিয়া আপোনালোকে ল'ব পাৰে 500 mg তাতকৈ অলপমান বেছি হৈছে ধৰক অলপমান ডাঙৰ হৈছে আমাৰ ধৰক 6 মাহ 7 মাহ হৈছে তেতিয়াহ'লে আপোনালোকে 750 mg তাৰপিছত ধৰক এবছৰমান হৈছে তেতিয়া 1 গ্ৰামটো ল'ব লাগিব আৰু যদি তাতকৈ অলপমান ডাঙৰ হয় তেতিয়াহ'লে 150 গ্ৰাম বা 1.5 গ্ৰাম 150 গ্ৰাম আছে 1.5 গ্ৰাম তাৰপিছত আকৌ মানে 1500 গ্ৰাম তাৰপিছত আকৌ মানে তাতকৈ অলপমান যদি 100 কেজি ওজনৰ হয় তেতিয়া কমচে কম আপোনালোকে 2000 গ্ৰাম আপোনালোকে এণ্টিবায়'টিকটো ড'জটো ল'ব লাগিব ঠিক আছে তাৰপিছত আপোনাৰ সেই চেম টু চেম সেই নিচিনাকৈ তাৰ লগত আপোনালোকে জ্বৰটো যিহেতু জ্বৰটো আছে ছাগলীটো জ্বৰটো আছে সেই জ্বৰটো কমাবৰ কাৰণে আৰু যদি চবতকৈ প্ৰথমে আপোনালোকে কি কৰিব লাগিব যদি আপোনাৰ ছাগলীটো প্ৰেগনেণ্ট নহয় মাইকী ছাগলী নহয় মতা ছাগলী হয় আপোনালোকে চিণ্ডমখিনি গোটেইখিনি দেখিলে PPR হৈ গ'ল গম পাইছে ডক্টৰ আহিলে ক'লে কি হয় PPR হয় তো আপোনালোকে চবতকৈ প্ৰথমে যেতিয়া ঔষধ দিব মানে এইকেইটা এণ্টিবায়'টিক ইউজ কৰিব তাৰ 10 মিনিটমান আগতে আপোনালোকে ডেক্সনা ছাগলীটো বডি ৱেইট হিচাপে 1 ml 1.5 ml 2 ml বা 3 ml বা একদম ডাঙৰ ছাগলী হ'লে 4 ml লৈকে আপোনাৰ সেইটো বডি ৱেইট হিচাপে 4 ml নাযায় 3 ml লাষ্ট হয় 3 ml 100 কেজি ছাগলীটো ধৰক 3 ml আপুনি বা 250 ml বা 3 ml মান আপুনি দিলে 10 মিনিট প্ৰথমে তাৰপিছত আপুনি ইণ্টাৰচেপ্ট তেজুটো দিলে বা মন'চেফ SBটো দিলে তাৰপিছত আপুনি কি কৰিলে জ্বৰটোৰ কাৰণে টেম্পাৰেচাৰটো হাই কাৰণে আপোনালোকে মেনালাক্স প্লাছ দিলে মেনালাক্স প্লাছটো দিওঁতে সদায় এটা কথা মনত ৰাখিব ইণ্টাৰমাস্কুলাৰ দিব ড্ৰিপ পুছ কৰিব ড্ৰিপ পুছ কৰাৰ লগে লগে পৰাপক্ষত তাক ডিঙিত দিবলৈ চেষ্টা কৰিব কাৰণ কি কয় আপোনাৰ মেনালাক্স প্লাছটোৱে কি কয় আপোনাৰ মানে কেতিয়াবা কি হয় আপোনাৰ যদি মানে কৰঙনত দিয়া যায় কৰঙনত দিওঁতে শিৰত লাগি যায় শিৰত লগাৰ পিছত শিৰত লাগিলে সেই ছাগলীটো ভৰিখন পেৰালাইজ টাইপ হোৱাই যায় মানে পেৰালাইজ নহয় কিন্তু ভৰিখন মানে বিষত মানে অলপমান দীঘল টাইপ হৈ যাব লেঙুৱাই ফুৰিব ঠিক আছে সেইটো কাৰণে এটা কথা ধ্যান ৰাখিব তাৰপিছত আপোনাৰ যেহেতু আপুনি মানে এণ্টিবায়'টিক দিছে এণ্টিবায়'টিকটো লিভাৰটো বেয়া হ'ব পাৰে লিভাৰটো বেয়া নহ'বৰ কাৰণে টাইৰুবেটটো দিব টাইৰুবেটটো বহুত জৰুৰী হয় টাইৰুবেটে দিব টাইৰুবেটৰ জেগাত বেনেমেলো দিব পাৰে কিন্তু আপোনালোকে টাইৰুবেটটো দিব টাইৰুবেটটো বিষটো কম হয় বেনেমেলৰ বিষটো খুব বেছি হয় ঠিক আছে টাইৰুবেটটো আপোনালোকে দিব লগত বডি ৱেইট হিচাপে টাইৰুবেটটো অলপমান বেছিকৈ 5 ml দি দিলে বা 3 ml দিলে তাৰ কোনো ছাইড এফেক্ট নাই টাইৰুবেটৰ কোনো ছাইড এফেক্ট নাই তো আপোনালোকে টাইৰুবেটটো কণ্টিনিউ কৰিব যেতিয়ালৈকে এণ্টিবায়'টিক কয় তেতিয়ালৈকে কণ্টিনিউ 5 দিন যেতিয়া এণ্টিবায়'টিক কয় আপুনি 5 দিন কৰিবই লাগিব 5 দিন মিনিমাম 5 দিন আপোনালোকে কৰিবই লাগিব ছাগলীটোক ঠিক আছে তাৰপিছত আপোনাৰ সেইকেইটা হোৱাৰ পিছত আপোনালোকে চৰ্দিটো থাকিব চৰ্দি কাহৰ কাৰণে এভিল বা কেণ্ডিষ্টেনৰ দুটা কাম হৈছে আপুনি চৰ্দিটো কাম কৰিব আৰু যদি সেই আপুনি এণ্টিবায়'টিক দিছে ডেক্সনা দিছে তাত কিবা ছাইড এফেক্ট হয় সেই ছাইড এফেক্টটো কমাবৰ কাৰণে আপোনাৰ কি কৰিব এই এভিল বা কেণ্ডিষ্টেনটো আপোনালোকে দিব বডি ৱেইট হিচাপে 2 ml 3 ml সেইটো হিচাপে বডি ৱেইট হিচাপে আপোনালোকে দিব আৰু ডেক্সনাটো মই আগেই কৈ দিছিলোঁ ডেক্সনাটো আপোনাৰ পৰাপক্ষত 2 দিন বেছি 2 দিনতকৈ বেছি আপোনালোকে নিদিব ডেক্সনাটোৱে ছাইড এফেক্ট খুব বেয়াকৈ কয় ডেক্সনা দিয়াৰ পিছত আপোনাৰ ছাগলীটো বহুত দিনলৈকে লেজেমা হৈ থাকে বা তাৰপিছত ছাগলীটো বডি ৱেইটটো ডেক্সনাটো মানে আচলতে একদম নোৱাৰতহে দিবলগীয়া নিচিনা হয় কিন্তু ডেক্সনা আপোনালোকে দিবই লাগিব ঠিক আছে কাৰণ তেতিয়াহে এইকেইটা ঔষধে সোনকালে কাম কৰিব তাৰপিছত আপোনাৰ সেইটো দিয়াৰ পিছত আপোনাৰ ছাগলীটো কি হয় যেহেতু আপোনাৰ PPR হৈছে PPR হোৱাৰ পিছত আপোনালোকে এটা কথা মনত ৰাখিব PPR হৈছে মুখৰ ভিতৰত যেনেকৈ ঘাঁ হৈছে সেনেকৈ চেম টু চেম তাৰ উশাহৰ নলীটো একদম পেটলৈকে গোটেই নলীডাল ঘাঁ হৈছে সেই নলীডাল ঘাঁ হোৱাৰ কাৰণেহে মানে ছাল তাল গৈছে সেইবিলাক গেলা গোন্ধটো যিটো আহে সেই ভিতৰৰ পৰা মানে একদম মানে লিভাৰৰ পৰা সেই গোন্ধটো আহি থাকে ভিতৰৰ পৰা আহি থাকে মানে একদম পূৰা নাইয়ে চাইয়ে যি তাত মানে চবতে এনেকৈ ছাল যায় ঠিক আছে সেইটো মানে নিমুনিয়া টাইপ হৈ যায় নিমুনিয়াই হয় সেইটো এটা নিমুনিয়াই হয় আপোনাৰ PPR হ'লে নিমুনিয়া হোৱাটো 100% হ'ব নিমুনিয়া হ'বই হ'ব তাৰ লগত তো সেইটো ভাল কৰিবৰ কাৰণে আপোনালোকে মানে ঔষধ সেইটো কাৰণে ঔষধ মই আপোনালোকক নাম নকওঁ সেই নামটো মোৰ মনত নাই আপুনি মেডিচিনত গৈ মেডিকেলত আপোনালোকে গ'লেই হ'ল ধৰক আপুনি ফাৰ্মাচিত গ'লেই হ'ল তেতিয়া ক'লেই হ'ল মানে নিমুনিয়া প্ৰব্লেম হৈছে উশাহ লওঁতে দিগদাৰ হৈছে সেই উশাহ ল'বলৈ কাৰণে আপোনাক টেবলেট দিব বা ইনজেকশ্যন দিব আপুনি মানুহৰ ইনজেকশ্যনো ল'ব পাৰে নিমুনিয়াত হ'লে উশাহ লোৱা প্ৰব্লেমৰ কাৰণে মানুহ যিটো ইনজেকশ্যন দিয়ে সেইটো ইনজেকশ্যনো ল'ব পাৰে নহ'লে টেবলেট গৰু ছাগলীৰ কাৰণে টেবলেট থাকে আপুনি টেবলেটো ল'ব পাৰে যোনটো আপোনাৰ সুবিধা হয় ইনজেকশ্যনটো পৰাপক্ষত আপোনালোকে
এতিয়া যেটো কলো আপোনাৰ উখা লওঁতে প্ৰবলেমৰ কাৰণে যেটো ইনজেকশন দিব বা আপুনি বা টেবলেট দিব টেবলেটটো আপোনালোকে খুৱাই দিব সিঞ্জত গুলি পেলে আৰু ইনজেকশন যদি দিয়ে হেতু আপোনালোকে ইন্টাৰভেন মানে আপোনাৰ জুগুলাৰ বেনত দিবলৈ কাৰণে চেষ্টা কৰিব ডিঙিৰ যিডল বেন হয় ছাগলীক হেতত দিব চেষ্টা কৰিব আৰু যেটো এন্টিবায়োটিক হয় এন্টিবায়োটিকটো আপোনালোকে জুগুলাৰ বেনত দিবলৈ চেষ্টা কৰিব ডক্টৰ যেতি থাকে ডক্টৰক আপোনালোকে ক'ব কোৱা পিছত আপোনালোকে জুগুলাৰ বেন দিবলৈ চেষ্টা কৰিব আৰু পাপ যদিহে ডক্টৰে যদি কয় নহয় এই ট্ৰিটমেন্টটো কিবা কাৰণে যদি কয় যদি ৰং হয় বুলি কয় তেনলে একো কথা নাই মই তাত নম্বৰ মোৰ দিয়া থাকিব আপোনালোকে নম্বৰ লৈ পেলে মোৰ লগত কন্টাক্ট কৰাই দিব পাৰে মই তেখেতৰ কথা পাতি ল'ব পাৰিম কাৰণ মই আপোনালোকক কৈ দিওঁ মই মোৰ ঠাইত ইমান ছাগলী পিপিআৰ মৰিলে কিমান ছাগলী মই ভাল কৰিলো কিমান কি কৰিলো হেতু মই একদম পুৰা মানে কোপে শিকি সব ডক্টৰ পে শিকি কবাত শিকি পেলাহে যায় এইখিনি মই আপোনালোকক যিখিনি কৈছো সেইখিনি পুৰা ফিল্ডত মানে আপুনি নিজে প্ৰ্যাকটিক্যালি কোৱা পিছতহে মই আপোনালোকক কৈছো এনেকুৱা নহয় কি থিওৰি কবাপে পঢ়ি পেলে চাই পেলে কৈছো এনেকুৱা নহয় নিজে প্ৰ্যাকটিক্যালি যেটো কৈছো চাইছো যেটো নিজৰ লগত কৰিছো সেই কোৱা পিছতহে মই আপোনালোকক এই কথাটো এই ঔষধখিনি কথা মই আপোনালোকক কৈছো তো আপোনালোকে এইখিনি যদি কৰি দিয়ে এই যেখিনি কথা কলো এইখিনি কৰি দিলে পিপিআৰ পে 100% বাচি যাব পাৰে পিপিআৰ বেমাৰ হোৱা পিছতো ছাগলীটো বাচি যাব পাৰে কিন্তু ধৰক এতিয়া আপোনাৰ 10টা ছাগলী আছে আপোনালোকে ভুল কত কৰি আছে যদি আপুনি ভ্যাকচিন মাৰা নাই তো সেই কাৰণে এটা কথা কওঁ ভ্যাকচিন মাৰিব পিপিআৰ ভ্যাকচিন মাৰাটো বহুত জৰুৰী হয় আপুনি 500 টকা বচোৱা চক্কৰত আপোনালোকে 10-15 হাজাৰ টকা গুচি যাব এতিয়া এটা যদি আপোনাৰ ইন্টাৰসেপ্ট তেজৰ কথা কওঁ এটা ইন্টাৰসেপ্ট তেজৰ দাম যেটি কম মই আপোনালোকে 162 ল'ব চাগে 1 গ্ৰামটো হা 162 আৰু 1 গ্ৰামটো নেপায় এনেকে আপোনাৰ 750 পায় 750 কে পালে আপোনাৰ 82 रुपीस কে লয় চাগে আৰু মনোসেভ এসবি টো যদি কিনে মনোসেভ এসবি টো আপোনাৰ 208 টকা নে কিমান এটা 1 গ্ৰামৰ 208 টকা এটা 1 গ্ৰামৰ দাম আছে আপোনালোকে হিসাব কক মেনলাক্স প্লাস ডেক্সনাটো 13 টকা কে হয় তাৰ পিছত আপোনাৰ কি কয় টাইবিবেটটো বহুত দাম হয় মেনলাক্স প্লাসটো হেতুৰ দাম ঠিক থাকে আছে হা তাৰ পিছত কি কয় এভিল বা কেন্ডিস্টেন তাও দাম ঠিক থাকে আছে বহুত বেছি পইচা গুচি যায় সেই 500 টকাটো বছৰ চক্কৰত আপোনালোকে বহুত বেছি পইচা গুচি যাব তাৰ বাহিৰেও ছাগলী ফাৰ্মখন আপোনাৰ কমসে কম 6-7 মাহ আপোনাৰ ছাগলী ফাৰ্মখন বেক হৈ যাব যদি ছাগলীজনী গাভিনী আছিল পোৱালি পেলাই দিয়া চান্স থাকে যদি মতা ছাগলীটো ব্ৰিডিং কৰাল যোগ্য হৈছিলে আকৌ কি কমসে কম 6 মাহ মানৰ পিছতে ব্ৰিডিং কৰিব তাৰ মানে এই কেপাসিটিটো নাইকিয়া হৈ যাব তো সেই কাৰণে আপোনালোকে পাৰপক্ষত দুজনী ছাগলী থাকিলে দুজনী ছাগলীৰ কাৰণে ভ্যাকচিন খুলি পেলাই আপুনি ভ্যাকচিন কৰি দিব এতিয়া জাস্ট আজি পৰখি 5 তাৰিখৰ কথা কৈছো মই 5-6 তাৰিখ মানে কথা কৈছো 5 তাৰিখে ওলা মই এটা ভ্যাকচিন খুলিছো মই মাত্ৰ এজনী ছাগলীৰ কাৰণে মই এটা পোৱালিৰ কাৰণে এজনী ছাগলীৰ কাৰণে মই মানে এটা পোৱালি 4 মাহৰ পোৱালি এটা কাৰণে এটা ভ্যাকচিন খুলি দিছো এতিয়া আকৌ তিনটা পোৱালি আপোনাৰ আজি কেদিমানৰ আগত আকৌ বড় পোৱালি হৈছে কোৰ্স মানে চিৰহি লগত যিজনী আছিল চিৰহি F1 জেনৰ বড় পোৱালি হৈছে 3 মাহৰ পিছত আৰু চিৰহি এটা আছে 3 মাহৰ পিছত সেই গোটেইটা কাৰণে আকৌ মই তিনটা কাৰণে আকৌ এটা ভ্যাকচিন 3 মাহৰ পিছত আকৌ এটা ভ্যাকচিন মই খুলিম তো আপুনি যদি ফাৰ্মখনৰ বেমাৰৰ পৰা বাচাব বিচাৰে তেতিয়া হলে ভ্যাকচিন কৰিব লাগিব আপোনালোকে ভ্যাকচিন বলে নাই 100টা ছাগলী নাই বা ওচৰ মানুহক বিচাৰি ফুৰিব আপুনি 100টা ছাগলী কৰিব লাগিছিল 100টা ছাগলী ডোজ আপোনাক জৰুৰী হৈ আছে আপুনি দিব লাগিব ডোজ আপোনাক জৰুৰী হৈ আছে একো জৰুৰী নহয় কি কাবা দিছে নিদিলে নাই কিন্তু আপোনাৰ ফাৰ্মখন বাচাবৰ কাৰণে আপুনি কৰিব ভ্যাকচিন 5000 টকা ছাগলীজনীক আপুনি 500 টকা এটা কাৰণে নামাৰিব ভ্যাকচিন কৰিব আৰু ভ্যাকচিন কোৱা আগত ছাগলীখিনি সদায় ডিৱাৰ্মিং কৰাটো বহুত জৰুৰী হয় যদি আপুনি কন্টিনিউ ধৰক আপোনাৰ শিডিউলত আপুনি ডিৱাৰ্মিং কৰাই আছে তেতিয়া একো কথা নাই তেতিয়া ডিৱাৰ্মিং নকৰাকৈ যদি আপুনি শিডিউলত ডিৱাৰ্মিং কৰা নাই কবপে আনিছে ছাগলী প্ৰথম ডিৱাৰ্মিং কৰা লব 3 দিন লিভাৰ দিব তাৰ পিছত ডিৱাৰ্মিং কৰাব ডিৱাৰ্মিং কৰাৰ পিছত 7 দিন আকৌ লিভাৰ টনিক দিব তাৰ পিছত আপুনি ভ্যাকচিনটো কৰিব ঠিক আছে তো হেতু এটা শিডিউল হয় হেতু এটা পুৰা প্ৰসেস হয় হেনেকে কৰি পেলে কৰিলেহে আপোনাৰ ছাগলীখিনি ধুনিয়াকে আপোনাৰ ফাৰ্মখন ধুনিয়াকে ফুলি ফালি পেলে উঠিব তো ইয়াত যদি কিবা ভুল ভ্ৰান্তি হৈছে তো আপোনালোকে মোক ক'ব কাৰণ মই ডক্টৰ নহয় প্ৰ্যাকটিক্যালি যিবিলাখন শিকিছো ওপে শিকিছো কোনবা এজন ডক্টৰ পে শিকিছো ইটোপে শিকিছো যিখিনি মানে মই নিজে কৰিবলৈ শিকিছো সেইখিনিহে মই আপোনালোকক কৈছো ঠিক আছে ইয়াত যেনেকে ইয়া আগৰ ভিডিওটোত মই কৈ পালো কি কাৰ্বন কি সুনত কাৰ্বনৰ কথা মই এটো ক'বলৈ যোৱা নাছিলো মই এটো ক'বলৈ গৈছিলো কি মিনাৰেল মিক্সাৰ গটে বস্তুটো থাকে কাৰ্বনো থাকিব তা জিংক থাকিব ঠিক আছে এতিয়া হেতু কথা ক'বলৈ জানতে তাৰ মানে কোনবাই কৈছে সুনত কি কয় হেৰিহে থাকে বুলি কৈছে কি কয় এটো আপোনাৰ ক্যালসিয়াম থাকে আৰে মই খালি সুনৰ কথাটো কোৱা নাই মানে আপোনাৰ যেটো আপোনাৰ এইটো হেৰিটো আছিলে মিনাৰেল মিক্সাৰ তাত
গোটেইকেইটা বস্তু থাকে খালি কাৰ্বনে নহয় জিংক থাকে মই কৈছোঁ গোটেইকেইটা বস্তু থাকে আইৰণ থাকে তাত মিনাৰেল মিক্সাৰটো গোটেই ওপৰৰ তললৈকে আপোনাৰ 14-15টামান তাত লিখা থাকে বস্তু এইকেইটা বস্তু আছে তো সেইকেইটা প্ৰতিটো বস্তু আপোনাৰ ছাগলীটো পাব মই সেইটো কথাহে কৈছিলোঁ তো সেই নিচিনাকৈ আপোনাক আজি গোটেইখিনি কথা মই আপোনাৰ প্ৰিপেয়াৰ বিষয়ে কৈ দিলোঁ আপোনালোকে লিখি লৈছে চাগে হা আকৌ এবাৰ কৈ দিব বিচাৰোঁ আপোনালোকক ইণ্টাৰচেপ্টেজো মেনলেক্স প্লাছ ডেক্সোনা এভিল ঠিক আছে লগতে আপোনালোকৰ টাইবিবেট লিভাৰটোৰ কাৰণে তাৰপিছত উশাহটোৰ কাৰণে আপোনালোকে টেবলেট তাত নিজে যাই পেলাই ক'লেই হ'ল আপোনাৰ বহুত প্ৰকাৰ টেবলেট থাকে হেৰি উশাহটো ল'বলৈ দিগদাৰ হৈছে ছাগলীটো নিমুনিয়া হৈছে তো আপোনালোকে টেবলেট দি দিব টেবলেট যদি নাপায় মানুহৰ ইনজেকশ্যন পাব মানুহৰ ইনজেকশ্যন দি দিব আপোনালোকে গোটেইখিনি কথা শিকি ল'লে চাগে যদি কিবা কাৰণত যদি আপোনালোকৰ ছাগলী এনেকুৱা হৈছে মোক ফোন কৰিব মই ফোন কৰিলে মই আপোনালোকৰ বস্তুকেইটা লিখাই দিম লিখাই দিয়াৰ পিছত আপোনালোকে সেইটো ট্ৰিটমেণ্ট কৰিলে 100% আপোনাৰ ছাগলীটো ভাল হ'ব যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে আৰু নেক্সট টাইম এনেকুৱা ভিডিঅ' পাব বুলি তেতিয়াহে মানে আপোনালোকে নেক্সট টাইম এনেকুৱা ভিডিঅ' পাব আৰু কিবা এটা কথা শিকিব পাৰিব থেংক ইউ জয় অসম